প্ৰত্যেক বছৰৰ নিচিনা এই বছৰটো টেনশ্যনত গ'ল, প্ৰব্লেমত গ'ল, কিন্তু একো এটা ঠিক নহ'ল আমাৰ। আৰু দুনিয়া যি ধৰণে চেঞ্জ হ'ল, তাৰপিছত আমি পালোঁ কি সকলোৰে পৰা ৰিজেকশ্যন, ইনচাল্ট আৰু ফ্ৰেজ। গোটেই বছৰটো এনজয় কৰিলোঁ, মোবাইলত ৰিলছ, শ্বৰ্টছ এইবিলাক চাই কিনে টাইম বৰবাদ কৰিলোঁ। আৰু এতিয়া নিজকে পস্তাই আছোঁ। বেলেগ একো কৰিব নোৱাৰিলোঁ, এতিয়া কেৱল নিজকে পস্তোৱাৰ বাবে, বেলেগ একো নাই। কিন্তু নাৰ্ভাছ নহ'ব, এটা বছৰ গৈছে, মৃত্যু মুখত পৰা নাই আৰু বহুত চান্স আছে। 2023-ত যেনেকৈ বিৰাট কোহলীয়ে কাম বেক কৰিছিল, আমাৰো সময় আছে, আমিও কাম বেক কৰিম 2024-ত। নিজকে প্ৰতিশ্ৰুতি কৰিম, এই বছৰত আমি কাম বেক কৰিম আৰু সেইটো সকলোতকৈ গ্ৰেটেষ্ট কাম বেক আৰু আমাৰ হ'ব জীৱনত আৰু সকলোৱে চাই থাকিব। কিন্তু কাম বেক কৰিবলৈ হ'লে কিছুমান নিজকে চেঞ্জেছ কৰিব লাগিব আৰু সেই চেঞ্জেছবিলাক মই কৈ আছোঁ যে কি 5টা কাম আমি এই বছৰত কৰিম। ত' আৰম্ভ কৰোঁ আৰু আমি প্ৰতিশ্ৰুতি কৰোঁ যে এই 5টা কাম আমি কৰিমেই। নাম্বাৰ 1, নোহোৱা হৈ যোৱা 5 মাহৰ কাৰণে, বন্ধ কৰি দিয়া এটা ৰুমত নিজকে 5 মাহৰ কাৰণে। যি বন্ধু বান্ধৱ আছিলে নাই বুলি ভাবা আৰু সকলোকে ক'বা যে মই 5 মাহ 6 মাহৰ পিছত সকলোকে লগ পাই আছোঁ। বাদ দিয়া বাৰ্থডে পাৰ্টি, বাদ দিয়া ৰিষ্টেদাৰ 5 মাহৰ কাৰণে। এতিয়ালৈকে যদি নিজকে চিনিব পৰা নাই, এই 5 মাহৰ ভিতৰতে নিজকে চিনি লোৱা যে তুমি কোনটো ক্ষেত্ৰত যোগ্য হয়, তুমি কি কৰিব বিচাৰা সেইটো তুমি নিজকে সোধা। বেলেগৰ কথা বাদ দিয়া, কোনে কি কৈছে এই 5 মাহৰ কাৰণে একো নুসুধিবা। যেন ভাবিবা মই অকলে এই 5 মাহ। ঘৰৰ মানুহকে কৈ দিয়া যে ইমান দিন যে মই সহ্য কৰি আছা আৰু 5 মাহৰ কাৰণে মই সহ্য কৰা আৰু 5 মাহ মই নাই বুলি ভাব। নাম্বাৰ 2, নিজৰ যিটো নিশ্চয় সেইটো চিলেক্ট কৰা। কোনটো ক্ষেত্ৰত তুমি ভাল। তুমি যদি চাকৰি কৰিব বিচাৰা তেতিয়াহ'লে তুমি চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। যদি তুমি নিজকে ভাবা যে মই বিজনেছ কৰিম, তুমি এই 5 মাহ বিজনেছৰ কাৰণে প্লেনিং কৰা। জিৰ' ইনভেষ্ট হওক বা একেবাৰে কম পইচাত যিটো বস্তু ইনভেষ্ট কৰিব পাৰি। আৰু 3 নম্বৰতে, যদি তুমি ছ'চিয়েল মিডিয়াত বা নিজৰ যদি কিবা এক্টিভিটি আছে, ইউটিউব হওক, ফেচবুক বা য'তে কি নহওক, একো লাজ কৰিব লগা নাই। মানুহে কি ক'ব বাদ দিয়া, নিজকে দেখাই দিয়া এই 5 মাহ। যিবিলাক বস্তু তোমাৰ কাৰণে অলাগতিয়াল, জীৱনত একো মূল্য নাই, মোবাইলত নালাগে চাব সেইবিলাক ভিডিঅ', তুমি যিটো বস্তু কৰিবা কেৱল তাৰ ভিডিঅ' চোৱা, তাৰ ৰিচাৰ্জ কৰা 5 মাহ আৰু সেই বস্তুবিলাক কৰিব যোৱা যেনেকৈ তোমাক ভিডিঅ'ত ক'ব। তুমি চাবা এই 5 মাহ যিটো তুমি এটা কামত লিপ্ত হ'বা, অকল এটাই টাৰ্গেট, বাহিৰৰ পৰা যেতিয়া কোনো তোমাক ডিষ্টাৰ্ব দি দিব, এই 5 মাহত তোমাৰ লাহে লাহে কেনেকৈ তোমাৰ ইনক্ৰিজ হৈ যায় তুমি নিজে গম নাপাবা। নাম্বাৰ 3, সপোন পূৰাবলৈ অকল মনটোৱে ডাঠ কৰিলে নহয়, দেহ আমাৰ বডিটোও ডাঠ কৰিব লাগে। ৰাতিপুৱাই উঠা, 1-1.5 ঘণ্টা এক্সাৰচাইজ কৰা, য়োগা কৰা, মুঠৰ ওপৰত নিজৰ বডিৰ কিবা নহয় কিবা এক্টিভিটি কৰা, যাতে তোমাৰ মাইণ্ড ছেটটো কুল হৈ থাকে, ঠাণ্ডা হৈ থাকে আৰু যাতে তোমাৰ লক্ষ্য একে ব্ৰেইনটোত যিটো বস্তু চলি থাকে সেইটোৱে যেন 5 মাহ একো ডিষ্টাৰ্ব নোহোৱাকৈ অকল সেইটোৱে চলি থাকে। এই 5 মাহত নিজকে ফিজিকেলিও ইমান চেঞ্জ কৰি দিয়া যাতে 5 মাহ পিছত যেতিয়া মানুহ দেখিব তেতিয়া ক'ব কি হ'ল, কেনেকুৱাকৈ চেঞ্জ হ'ল। 5 মাহ পিছত যেতিয়া মানুহ চব ফালৰ পৰা তোমাক ছাপোৰ্ট কৰিব বা প্ৰশংসা কৰিব, নিজৰে কিবা নহয় কিবা এটা কিমান ভাল লাগিব। নাম্বাৰ 4, অভাৰ থিংকিং বন্ধ কৰা। অভাৰ থিংকিঙে জীৱনটো বৰবাদ কৰি দিব পাৰে। যদি তুমি বহুত ভাবা, ইমান বছৰ তুমি বহুত ভাবি কটালা, বাদ দিয়া ভাবা, বাদ দিয়া যি হ'ল, এতিয়া তুমি নতুনকৈ ভাবা। যদি তুমি ভাল কথা ভাবা, তুমি ভাবা ভাল কেনেকুৱাকৈ ভাবিবা, কেনেকৈ তোমাৰ জীৱনটো আগবাঢ়িব এই 5 মাহ, যদি তুমি এইবিলাক ভাবা দেন একো প্ৰব্লেম নাই। কিন্তু তুমি যদি অকল নিগেটিভলি ভাবা, কি হৈ গ'ল মোৰ লগত, কি বেয়া, সেইটোৱে তোমাক ডিপ্ৰেশ্যন কৰি আনিব। আৰু এই 5 মাহ তুমি যিটো কৰি আহিছা, হয়তো এটা সময়ত সেই বস্তুটো তুমি কুইট কৰি দিবা আৰু আগবাঢ়িব নোৱাৰিবা। যদি নিজৰ পৰিস্থিতিত বা বেলেগ পৰিস্থিতিত হ'লেও কোনোবাই তোমাক বাদ দি গৈছে, গাৰ্লফ্ৰেণ্ড হওক, ফ্ৰেণ্ড হওক, বাদ দিব দিয়া, সেইটোক লৈ ভাবি নাথাকিবা। এটাই মটিভ, এটাই গ'ল, সন্মুখত 5 মাহ 2024-ত কাম বেক, আৰু সেই কাম বেক বিশাল কাম বেক। নাম্বাৰ 5, যিটো হ'ল সকলোতকৈ বেছি ইম্পৰ্টেণ্ট। এই 4টা পইণ্ট যিবিলাক কৰিলোঁ বা যিবিলাক তোমাক ক'লোঁ যে সেইবিলাক যদি তুমি কৰা তথাপিও তুমি ছাকচেছ নহ'ব পাৰা, কাৰণ এইটো যদি তুমি নকৰ। নিজকে বিশ্বাস কৰিব শিকা যে তুমি পাৰিবা। যদি তোমাৰ আত্মবলে নাই তেতিয়াহ'লে তুমি 1000 ৰুমত বন্ধ কৰা, বেলেগ কৰা, একো কৰিব নোৱাৰিবা। যদি তোমাৰ নিজৰ ওপৰতে যদি তোমাৰ বিশ্বাস নাই, বহুত ডাঙৰ ডাঙৰ জ্ঞানী মানুহ কৈ গৈছে যাৰ আত্মবল কম তাৰ এই পৃথিৱীত কোনো অস্তিত্ব নাই, জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে নিজকে ইমান উৎসাহিত কৰা যে মই পাৰোঁ। বহুতে ডাঙৰ মানুহ কোৱাৰ নিচিনা নিজকে ভাবা, য়েছ উই কেন, আই কেন। কিয় নোৱাৰিবা কৰিব? বেলেগে যদি পাৰিছে আমি কিয় নোৱাৰিম? তুমি কিয় নোৱাৰিবা? সিহঁতে কি খাই আছে, আমি কি খাই আছোঁ, সকলোৱে পাৰিম। এই 5 মাহত তুমি যিটো কৰিব যাই আছা সেই বস্তুটো কোনে অলৰেডি এচিভ কৰিছে তাৰ ভিডিঅ' চাই থাকা, তাৰ পৰা ইনস্পিৰেশ্যন লোৱা, মটিভেট হোৱা। আৰু এটা কথা, যিমান মই বা আমি সকলোৱে
চবকে মটিভেট কৰোঁ বা ভিডিঅ' নোচোৱা কিয়, নিজৰ যদি আত্মবিশ্বাস নাই নিজকে কেতিয়াও চেঞ্জ কৰিব নোৱাৰিবা। গতিকে ভিডিঅ' চোৱা, কিন্তু নিজকে আত্মবল কৰা, ষ্ট্ৰং কৰা আৰু নিজকে কোৱা মই পাৰিম।